নমস্কাৰ মই সঞ্জয় শইকীয়া এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছোঁ আপোনালোকৰ বাবে ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য ঘটনা এইবাৰ 55 বছৰীয়া এটা পাখণ্ডৰ কামনাৰ বলি হ'ল এগৰাকী নাবালিকা এগৰাকী কণমানিক ধৰ্ষণ কৰিলে এটা 55 বছৰীয়া লম্পটে ৰাজ্যখনত আসলতে কি হ'বলৈ ধৰিছে বিভিন্ন প্ৰান্তত প্ৰত্যেকটো দিনেই যেন কোনো এটা প্ৰান্তত এনে ধৰণৰ ধৰ্ষণ বা নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হয় আৰু পুনৰবাৰ এইবাৰ যোৰহাটত সংঘটিত হ'ল এক জঘন্য ঘটনা এগৰাকী নাবালিকাক এটা 55 বছৰীয়া পাখণ্ডই ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে আৰু ইতিমধ্যে সেই পাখণ্ডটোক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে সবিশেষ এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ বাবে আমি জনাইছোঁ ৰাজ্যত পুনৰ ঘৃণনীয় ঘটনা আৰু এইবাৰ যোৰহাটত 55 বছৰীয়া লম্পটৰ কামনাৰ বলি হ'ল নাবালিকা যোৰহাটৰ চৰাইবাহীত বুবুল আলীৰ জঘন্য কাণ্ড আৰু নাবালিকাক ধৰ্ষণ কৰিলে লম্পট বুবুল আলীয়ে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে বুবুল আলীক আমি পুনৰবাৰ জনাইছোঁ এক ঘৃণনীয় ঘটনা এইবাৰৰ স্থান হৈছে যোৰহাটত 55 বছৰীয়া এটা পাখণ্ড নাম হৈছে বুবুল আলী আৰু বুবুল আলীয়ে এগৰাকী নাবালিকাৰ সৈতে এক ঘৃণনীয় কাণ্ড ধৰ্ষণ কাণ্ড কৰিলে লম্পট বুবুল আলীয়ে আৰু পৰিয়ালৰ লোকে ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত এতিয়া ৰঙাঘৰৰ আলহী হৈছে বুবুল আলী ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধৰ্ষণ বা নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আছে আৰু পুনৰবাৰ এইবাৰ যোৰহাটত 55 বছৰীয়া এটা লম্পটে এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছে যোৰহাটৰ চৰাইবাহীত বুবুল আলী নামৰ লম্পটটোৰ জঘন্য কাণ্ড এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছে লম্পট বুবুল আলী আৰু ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে লম্পট বুবুল আলীক কিছু ভাষ্য আছে সেই ভাষ্য এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছোঁ কি কৰিছে আপুনি মই কি কৰিছিলোঁ একোৱে কৰা নাই একোৱে কৰা নাই চব মিছা অভিভাৱক কেনেকৈ মিছা হ'ব আপোনাৰ পৰা এজাহাৰ দিছে মোৰ নাম ৰবুল কি কৰিছে আপুনি মই কি কৰিছিলোঁ একোৱে কৰা নাই একোৱে কৰা নাই চব মিছা অভিভাৱক কেনেকৈ মিছা হ'ব আপোনাৰ পৰা এজাহাৰ দিছে মোৰ নাম ৰবুল কি কৰিছে আপুনি মই কি কৰিছিলোঁ একোৱে কৰা নাই চব মিছা অভিভাৱক কেনেকৈ মিছা হ'ব আপোনাৰ পৰা এজাহাৰ দিছে